এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আৰু ভিডিঅ'টো ডিলে হোৱাৰ কাৰণে মোৰ ফালৰ পৰা মই খুবেই দুখিত কাৰণ মোৰ যোনটো ৰুম আছে তাৰ কাষতে কনষ্ট্ৰাকশ্যন চলি আছে মই যিটো প্ৰব্লেমৰ কাৰণে মানে ভিডিঅ'টো দিব পৰা নাই বা ৰেকৰ্ড কৰিব পৰা নাই একবাৰ ৰেকৰ্ড কৰিছোঁ তাৰপিছত মানে ভইচটো বুজা নাযায় সেইকাৰণে মই পুনৰ ৰেকৰ্ডিং কৰি আছোঁ তো আজিৰ যোনটো ভিডিঅ' হ'ব আজিৰ ভিডিঅ'টোত আমি চাম যোনটো SOP ওলাইছে কেনেদৰে কি কৰিব লাগিব আমি ফাৰ্দাৰ প্ৰচেছ কি হয় BLLBত এডমিশ্যন ল'বৰ কাৰণে যোনটো কেট এক্সাম আছিলে তাৰ ৰিজাল্টটো পাব্লিছ হৈ গ'ল আজিৰ ভিডিঅ'টোত আমি ৰেংক লিষ্টটো চাম ইয়াৰ পিছত SOP দুটা পাব্লিছ হৈছে ফাৰ্ষ্টত যোনটো আছে তাতে যোনটো প্ৰিফাৰেঞ্চ দিব লগা যোনটো লিংক আছে গুগল ফৰ্মটো সেই গুগল ফৰ্মৰ লিংকটো দিয়া নাই তো ছেকেণ্ডটোত দিছে তো আমি চাম ফাৰ্ষ্ট যোনটো ফাৰ্ষ্টত ওলাইছিলে সেইটো চাই লওঁ তো যোনটো ফাৰ্ষ্টত ওলাইছিল সেইটো আছিলে এইটো ইয়াতে কিবা কিবি এইবিলাক এনে লিখি থৈ দিছে এফিলিয়েট কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত এডমিশ্যন টেষ্ট এইবিলাক যেতি তবে ইনষ্ট্ৰাকশ্যন যদি চাওঁ আমি ফাৰ্ষ্ট তাহাঁতে কি কৰিছে পাব্লিকেশ্যন অফ ৰেংক লিষ্ট ইণ্ডিকেটিং দ্য ৰেংক এণ্ড স্ক'ৰ অবটেইনড বাই ইচ কেণ্ডিডেট ৰেংক লিষ্টত কি দেখাব এটা কেণ্ডিডেটে এইটো যোনটো ৰেংক লিষ্ট আমি লগালগ চাই যাম এইটো ৰেংক লিষ্ট হয় এটা কেণ্ডিডেটৰ নেম কি ৰোল নম্বৰ জেণ্ডাৰ কোৰ্চ কেটেগৰী এইবিলাক যি আছিলে কিমান পাইছে সেইবিলাক মাৰ্কছ কিমান পাইছে ৰেংক কিমান সেইটোৰ ওপৰত কৈছে যে আমাৰ পাব্লিকেশ্যন অফ ৰেংকছ যোনটো আণ্ডাৰত আহিছে 5 year LLB প্ৰগ্ৰাম এইটো পাব্লিছ কৰিছে ছেকেণ্ড হ'ল যে ভেৰিফিকেশ্যন অফ ৰেংক এণ্ড স্ক'ৰ বাই কেণ্ডিডেট স্ক'ৰ কিমান পাইছে ৰেংক কিমান আছে এইটো কেণ্ডিডেটে কি কৰিছে কেণ্ডিডেটছ আৰ এডভাইজ টু চেক দেয়াৰ ৰেচপেক্টিভ ৰেংক এণ্ড স্ক'ৰ ইন দ্য ৰেংক লিষ্ট যোনটো পাব্লিছ কৰা হৈছে এইটো চাব লাগিব and retain a copy for all subsequent reference and admission related correspondence মানে কি কৰিব লাগিব যোনটো ৰেংক লিষ্ট আছে এইটো ৰেংক লিষ্টত ইয়াতে তোমালোকৰ সাপোজ তুমি ধৰি লোৱা যে ফাৰ্ষ্ট পেজত তোমাৰ নামটো আছে এইটো কোন হয় মানে জানো ধীতৰাজ বড়ো যিয়ে নহওক সাপোজ 33 নম্বৰত আছে তোমাৰ নামটো আছে তুমি এই পেজটো কি কৰিব লাগিব প্ৰিন্ট আউট কৰিব লাগিব ৰেফাৰেন্সৰ কাৰণে যেতিয়া তোমাৰ কাউন্সেলিং হ'ব তেতিয়া এইটো পেজটো লাগিব তোমাৰ নামটো যে আছে কিমান মাৰ্কছ পাইছা কি কেটেগৰী সেইবিলাক দেখাব লাগিব তো ইয়াৰ পিছত প্ৰিপাৰেশ্যন অফ কলেজ ৱাইজ সিলেকশ্যন লিষ্ট মানে এই যোনটো ৰেংক লিষ্ট আছে এইটো হ'ল ওভাৰঅল ৰেংক লিষ্ট মানে যোনকেইটা পৰীক্ষা দিছিলে তাৰ ভিতৰত এলিজিবল কেণ্ডিডেট বা যিখিনি মাৰ্কছ বেছি পাইছে সেইখিনি ৰেংক এটা পাব্লিছ কৰা হৈছে লেকিন তোমাৰ যোনটো প্ৰিফাৰেঞ্চ দিবা তোমালোকে যোনবিলাক কলেজত প্ৰিফাৰেঞ্চ দিব লগা প্ৰচেছটোতো মই কৈ দিওঁ তাতে লেক অফ প্লেনিং বুলি ক'ম মই তাহাঁতে ভালদৰে প্লেনিং কৰা নাই টি বনাই দিছে চিষ্টেমেটিক ফেইলিয়াৰ বুলি ক'ম কাৰণ প্ৰিফাৰেঞ্চ দিব লগা আগতে কি আছিলে চমত পত্ৰ যেনেকৈ তোমালোকে প্ৰিফাৰেঞ্চ দিব পাৰিবা কলেজবিলাক চিলেক্ট কৰিব পাৰিবা নিজাকে বোলে মই অমুক কলেজত লাগে তাৰপিছত অমুক কলেজত লাগে মই প্ৰিফাৰেঞ্চ দিম তাৰপিছত তাতে চিট পাওঁ নেপাওঁ সেইটো বেলেগ কথা মই প্ৰিফাৰেঞ্চ 1 2 3 এনেকৈ তিনিটা কলেজত মই দি দিলোঁ তাতে পাওঁ নাপাওঁ সেইটো মোৰ কথা কিন্তু তাহাঁতে কি কৰিছে এটা এনেকৈ গুগল ফৰ্ম বনাইছে য'ত অলৰেডি ডিটেইলছবিলাক দিয়া আছে আৰু তাৰ পৰা বিচাৰি ওলোৱাটোও দিগদাৰ আৰু তাৰপিছত তোমালোকে জাষ্ট তোমালোকৰ ডিটেইলছখিনি চিলেক্ট কৰিবহে পাৰিবা এনেকুৱা নহয় যে তোমালোকে কলেজো চিলেক্ট কৰিব পাৰিবা কোনবিলাক কলেজত তুমি ইণ্টাৰেষ্টেড হয় সেনেকুৱা নহয় তো সেইটোৰ কাৰণে প্ৰব্লেম হয় তোমালোকে ৰেণ্ডমলি ডাটাখিনি চিলেক্ট কৰিব লাগিব তাহাঁতৰ নিজৰ মৰ্জি হিচাপত তাহাঁতে কলেজবিলাকে ৰেংক লিষ্ট এটা ওলাব তাহাঁতৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট যিবিলাক তাহাঁতৰ ৰেচপেক্টিভ কলেজ পাব্লিছ কৰিব তাৰ পৰা তোমালোকে চাব পাৰিবা যদি নাম আহিছে তোমালোকে ফাৰ্দাৰ কাউন্সেলিং কৰিবা এডমিশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইটো কৈছে দ্য চেইড চিলেকশ্যন লিষ্ট মেৰিট লিষ্ট শ্বেল বি পাব্লিছ অন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ৰেচপেক্টিভ কলেজ যোনটো কলেজ মানে তোমালোকক এনেকুৱা প্ৰব্লেমত পেলাইছে যে তোমালোকে যদি 80 মাৰ্কছত পাইছা আনৰিজাৰ্ভ কেটেগৰী তোমালোকে এলিজিবল হয় 60 পাইছা ৰিজাৰ্ভ কেটেগৰী এলিজিবল হয় লেকিন তোমালোকে কি কৰিব লাগিব গোটেইকেইটা যি ৱেবছাইট আছে কলেজবিলাক আছে মই কলেজবিলাকৰ নামবিলাক দেখাই দিম তলত প্ৰত্যেককেইটা কলেজৰ ৱেবছাইট তোমালোকে চেক কৰিব লাগিব যেতিয়া শ্বৰ্ট লিষ্টেড কেণ্ডিডেট লিষ্ট যোনটো ওলাব সেই লিষ্টত তোমালোকে চাব লাগিব আমাৰ নামবিলাক আছে নে নাই এনেকুৱা প্ৰচেছ বনাই দিয়া নাই যে তোমালোকে ডাইৰেক্টলি চাব পাৰিবা পৰ্টেলৰ যোগেদি এইটো এটা ফেইলিয়াৰ বুলি ক'ম এইটো তাহাঁতে চিষ্টেমেটিকভাৱে কৰা নাই যদিও ইমানখিনি ফিজ লৈছিলে তোমালোকৰ ফালৰ পৰা এতিয়া 4 নম্বৰ আছে এক্সাৰচাইজ অফ চইচ বাই কেণ্ডিডেট কেনেদৰে চইচ কৰিব ষ্টুডেণ্টছ মে কণ্টেক্ট দ্য কলেজ অফ দেয়াৰ চইচ টু এপ্লাই ফৰ এডমিশ্যন চাইছা এতিয়া তোমালোকৰ শ্বৰ্ট লিষ্টেড নাম যিখিনি আহি যাব সেইখিনিহে ফাৰ্দাৰ যাই পেলাই তোমালোকে কণ্টেক্ট কৰিব পাৰিবা না এতিয়া তোমালোকে নাম অহাৰ আগত তোমালোকৰ ওচৰত একোৱেই নাই যে তোমালোকে যাই
কেণ্ডিডেটে কি কৰিব পাৰিব, তাহাঁতে যে বোলে নিজাকে চইচ দিব পাৰিব, নিজাকে চইচ দিব নোৱাৰে। এতিয়া কৈছে ষ্টুডেণ্টছ মে কণ্টেক্ট দ্য কলেজ অফ দেয়াৰ চইচ টু এপ্লাই ফৰ এডমিশ্যন। কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু চেক দ্য ৱেবছাইট অফ দ্য ৰেচপেক্টিভ ল কলেজেছ ফৰ দ্য চিলেকশ্যন লিষ্ট পাব্লিছড in terms of clause 3 above. It is clarified that candidates may be selected by one or more colleges. মই যোনটো ক'লোঁ নহয় এনেকুৱা হ'বই, বহুত কেইটা কলেজত নাম আহি যাব, কিছুমানে এটা কলেজত নাম নাহিব, এইটো এটা প্ৰব্লেম হৈ যাব বহুতৰ কাৰণে। In such an event, the choice of the college for the purpose of seeking admission shall rest entirely with the candidate, who may exercise such a choice in accordance with their own preference. এতিয়া নাম অহাৰ পিছতহে, ছাপ'জ ধৰি লোৱা তোমালোকৰ এটা কেণ্ডিডেট আছিলে, তোমালোকে ডিটেইলছখিনি এটা চিলেক্ট কৰি দিলা, গুগল ফৰ্ম মই অলপ পিছত যোনটো দেখাই আছোঁ তাতে, আৰু তাৰ পৰা তোমালোকৰ ডিটেইলছখিনি ল'লা, এটা কলেজত আহিল, দুটা কলেজত আহিল, তিনিটা কলেজত আহিল, তো সি কি কৰিব পাৰিব, ফাৰ্ডাৰ চইচ কৰিব পাৰিব। আচ্ছা, মই 1 নম্বৰ কলেজত আহিছে, 2 নম্বৰ কলেজত আহিছে, 3 নম্বৰ কলেজত আহিছে, ইয়াৰ ভিতৰত মোক 2 নম্বৰ কলেজটো ভাল লাগিছে, মোৰ ঘৰৰ ওচৰতে হয়, মই লৈ ল'ম। কিন্তু যোনটো মানুহৰ এটাও নাম অহা নাই, এটা কলেজত অহা নাই, তেওঁ কি কৰিব? এইটো প্ৰব্লেমৰ কথাটো এতিয়ালৈকে ক্লেৰিফিকেশ্যন দিয়া নাই। তাৰপিছত ফিজিকেল ৰিপৰ্টিং ফৰ এডমিশ্যন, যোনটো মানে শ্বৰ্ট লিষ্টেড নাম অহাৰ পিছত তোমালোকে কি কৰিব লাগিব, টাইমলি যোনটো টাইম দিয়া হ'ব, সেই টাইমৰ ভিতৰত কাউন্সিলৰ যোনটো টাইম দিয়া হৈছে মই অলপ পিছত দেখাম, সেই টাইমৰ ভিতৰত তোমালোকে যাই পেলাই কি কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক কৰিব লাগিব। যদি সেই টাইমত তুমি যাই পেলাই তাতে ৰিপৰ্ট কৰিব নোৱাৰা, তেতিয়াহ'লে ফৰৱেড কৰা হ'ব তোমাৰ চান্স অফ এডমিশ্যন, মানে তুমি আৰু এডমিশ্যন নোপোৱা যদি টাইমত যাব নোৱাৰা। No claim for the admission shall be entertained thereafter on any ground whatsoever. তো তোমালোকে টাইমলি যাবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত হ'ল মেণ্ডেটৰী প্ৰচেছিং থ্ৰু দ্য এডমিশ্যন পৰ্টেল। মেণ্ডেটৰী যোনটো তাহাঁতে প্ৰচেছিং ৰাখিছে এক্সক্লুচিভলি থ্ৰু দ্য এডমিশ্যন পৰ্টেল ইন ষ্ট্ৰিক্ট কমপ্লায়েন্স উইথ দ্য ডাইৰেক্টিভ ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম ইন দিছ ৰিগাৰ্ড। মানে প্ৰচেছটো অনলাইন হ'ব বুলি গম পাইছিলোঁ। Any admission effected outside the prescribed admission portal shall be construed as an act of negligence on the part of the concerned college. Such admission shall not be recognized for the purpose of the academic and examination life cycle of the student concerned at Guwahati University, and the college shall bear sole responsibility for any consequence arising therefrom. মানে অফলাইনতে কৰিব লাগিব, অনলাইন পৰ্টেল যিহেতু দিয়া নাই তাহাঁতে। তাৰপিছত কোনোবাৰ যদি ৰুলছ ৰেগুলেশ্যন বা এম্বিগুইটিত কিবা প্ৰব্লেম আছে, তাহাঁতে কলেজত বা কলেজৰ তাতে অফিচত যাই পেলাই ক্লেৰিফিকেশ্যন ল'ব পাৰা, যোনটো হিচাপত প্ৰব্লেম আছে। জেনেৰেল নোটত সেনেকুৱা একো কোৱা নাই, এনেকৈ দি থৈ দিছে জাষ্ট। এতিয়া আমি মেইন কথাটোত আহোঁ, যোনটো লিষ্ট দিছে তাহাঁতে কোনকেইটা কলেজত আহিব, মানে এইটো কেটৰ আণ্ডাৰত। তো ইয়াতে তোমালোকে চাব পাৰা, 1 নম্বৰত আজমল ল কলেজ দিছে, BLLB চিট কেইটা আছে, 120টা আছে। বৰপেটা ল কলেজ আছে, BLLB 60 চিট। BRM গভৰ্ণমেণ্ট ল কলেজ 60 চিট। ধুবুৰী ল কলেজ 60। দিছপুৰ ল কলেজ 60 চিট। গোৱালপাৰা ল কলেজ 60। JB ল কলেজ 60 চিট। তাৰপিছত তোমাৰ NEF ল কলেজত ইয়াতে BLLB আছে 120টা, BBLLB আছে 120টা, লেকিন তোমাৰ BCom LLB অনলি 60টা আছে। নলবাৰী ল কলেজত BLLB 60টা। নগাঁও ল কলেজত BLLB প্লাছ BCom LLB দুইটা আছে, কিন্তু ইয়াতে তোমাৰ 60টাহে চিট আছে। তাৰপিছত আহিল তেজপুৰ ল কলেজ। তেজপুৰ ল কলেজত BLLB 60টা চিট, ইউনিভাৰ্চিটি ল কলেজ 60টা চিট একদম লাষ্টত। আৰু ইয়াতে কি কোৱা চিষ্টেম দি পেলাই এক্সক্লুডিং EWS কোটা, ইনক্লুডিং বুলি কোৱা নাই যে EWS কোটাৰ আণ্ডাৰত আহিব, এক্সক্লুডিং মানে গোটেইখিনি মানে তাহাঁতে এতিয়া বুজি নাপাওঁ মই কেনেকৈ তাহাঁতে কৰিব। এক্সক্লুডিং EWS কোটাও দি থৈ দিছে, আকৌ চিষ্টেমেটিকভাৱে দিয়া নাই। জাষ্ট তোমালোকে যেনেকৈ কেটেগৰী চিলেক্ট কৰিবা তাৰে হ'ব, ওপৰত তাহাঁতে চাগে এক্সট্ৰাকৈ এটা লিষ্ট বনাই ল'ব, তাৰ ওপৰত লিষ্ট পাব্লিছ কৰিব তাহাঁতে। মানে EWS কোটা এক্সট্ৰাকৈ কৰিব পাৰে, আৰু ৰিজাৰ্ভ আনৰিজাৰ্ভৰ বেলেগকৈ কৰিব পাৰে তাহাঁতে। তো ইয়াৰ পিছত যোনটো নেক্সট আৰু এটা ছবি ওলাইছে, সেইটোৱে জাষ্ট তোমালোকৰ কিছুমান পইণ্ট মানে তাতে দিয়া নাছিলে, যেনেকৈ গুগল ফৰ্মটো। গুগল ফৰ্মটো তোমালোকৰ এইটো যদি চাওঁ আমি, তো জেনেৰেল SOPৰ আণ্ডাৰত গুগল ফৰ্মটো দি দিছে, যোনটো আগত পাব্লিছ কৰা সেইটো দিয়া নাছিলে।
তো ইয়াতে গুগল ফৰ্ম যোনটো আছে এই গুগল ফৰ্মৰ পৰা ক্লিক কৰি পেলাই আমি ডিটেইলছবিলাক দিব লাগিব ষ্টুডেণ্টছ আৰ ৰিকুৱাৰ্ড টু ছাবমিট দেয়াৰ প্ৰিফাৰেঞ্চ কলেজ আজি যিহেতু কি হ'ল 27 তাৰিখ মই ভিডিঅ'টো দিবলৈ অলপ দেৰি হৈ গ'ল বহুতে হয়তো পাইছে অলৰেডি এইটো লিংকটো আৰু যদি পোৱা নাই কি হয় 28 তাৰিখৰ ভিতৰত তোমালোকে দিব লাগিব তো কালিলৈকে টাইম আছে তো তোমালোকে প্ৰিফাৰেঞ্চখিনি চিলেক্ট কৰি লৈ ল'বা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায় মোৰ ভিডিঅ'টো দিলে হোৱাৰ কাৰণে বহুতে গমেই নাপাব চাগে আৰু যোনটো এডমিশ্যন টাইমলাইন আছে এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা এইটো ভালদৰে আৰু এইটো হিচাপত তোমালোকে চাবা ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া হ'ব ফাৰ্ষ্ট কাউন্সেলিং এণ্ড এডমিশ্যন ৰাউণ্ড 1st and 2nd জুলাই মাহৰ 1 তাৰিখ আৰু 2 তাৰিখ সেকেন্ড কাউন্সেলিং এণ্ড এডমিশ্যন ৰাউণ্ড 3 তাৰিখ আৰু 4 তাৰিখ তাৰপিছত থাৰ্ড কাউন্সেলিং এণ্ড এডমিশ্যন 6 তাৰিখ 7 তাৰিখ ফ'ৰ্থ কাউন্সেলিং হ'ব 8 তাৰিখ 9 তাৰিখ ইয়াৰ পিছত স্পট এডমিশ্যন হ'ব মানে যদি ফাৰ্দাৰ ভেকেঞ্চি থাকে তেতিয়াহ'লে 10 জুলাই তাৰিখত তোমালোকৰ স্পট এডমিশ্যন হ'ব যদি ভেকেন্ট থাকে তাৰপিছত কমেন্সমেন্ট অফ ক্লাছেছ ফৰ দ্য একাডেমিক সেশন মানে 1 আগষ্টৰ পৰা গোটেইবিলাক ক্লাছ ষ্টাৰ্ট হৈ যাব আৰু ফাইনেল যোনটো স্পট হ'ব এইখিনি কৰাৰ পিছতো যদি দুই এটামান সিট খালী থাকে তেতিয়াহ'লে ফাইনেল আৰু এটা স্পট হ'ব যোনটো 13 আৰু 14 আগষ্ট মানে ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছতো তো আজি যিখিনি ডিটেইলছ আছিল এইখিনিয়ে মানে ইম্পৰ্টেণ্ট যিখিনি ডিটেইলছ আছিল আৰু ইয়াৰ লগত তলত তোমালোকৰ ৰেসপেক্টিভ যিবিলাক কলেজ কোৱা হ'ল সেইবিলাক কলেজৰ জিমেইল আইডি আছে যদি তোমালোকে বিচৰা যে ইয়াতে তোমালোকে সিলেক্ট কৰি ইমেইলত মেইল কৰিব পাৰিবা বা কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰিবা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা এইবিলাকৰ আৰু যদি লাগে কমেন্ট কৰিবা মই কমিউনিটি পোষ্টত এই পিডিএফটো দি দিম তোমালোকে এটাতো চাব পাৰিবা আৰু পাৰিলে স্ক্ৰীনশ্বট এটা লৈ লোৱা ইমানখিনি দিয়া আছে তো এতিয়া কথা হ'ল যে গুগল লিংকটো এইটো যোনটো লিংক আছে এইটো কেনেকৈ মানে তোমালোকে হেৰি কৰিবা খুলিবা কেনেকৈ এইটো তো এইটো খুলিব লাগিব আমি তো আমি যেতিয়া তোমাৰ এইটো হেৰি কৰোঁ আমাক সাইন ইন কৰিবলৈ দিছে আমি সাইন ইন নকৰোঁ এইটো যোনটো লিংক আছিলে লিংকত ক্লিক কৰি দিয়াৰ লগে লগে মানে এনেকৈ খোল খাব এনেকৈ খোল খোৱাৰ পিছত তোমালোকে ইয়াতে ইমেইল দিব লাগিব ইয়াতে নেম অফ এপ্লিকেণ্টত চুজ কৰিব লাগিব ইয়াতে বাৰে বাৰে মোক সাইন ইন দেখাই আছে মই এটা কাম কৰিব পাৰোঁ এইখিনি তোমালোকক মই মোবাইলৰ পৰা স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই দেখাই দিওঁ এতিয়া মই যিহেতু সাইন ইন কৰা নাই সো আমি ইয়াতে বা লগ ইন কৰা আছে তো আমি যদি এনেকৈ চাওঁ ফাৰ্ষ্ট আমাৰ নামটো এনেকৈ সিলেক্ট কৰিব লাগিব তোমালোকে ইয়াতে বহুতকেইটা নাম আছে যিকোনো এটা সিলেক্ট কৰি ল'বা ইয়াৰ পিছত ইয়াতে তোমালোকৰ ভেৰিফাইড নেম বা ৰোল নাম্বাৰ যোনটো ৰেংক কম্বিনেশ্যন মিলাই পেলাই চাবা তোমালোকৰ লিষ্ট আৰু ইয়াতে নাম আছে ৰোল নাম্বাৰ আছে গোটেইখিনি মিলাই পেলাই সিলেক্ট কৰিব লাগিব ৰোল নাম্বাৰ যোনটো এডমিট কাৰ্ডত আছে বা ৰেংক লিষ্ট বা মেৰিট লিষ্টত আছে এইটো তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আৰু ফাৰ্দাৰ তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি যোনটো ফৰ্ম নম্বৰ আছে এনেকৈ GU2026 এনেকৈ আছে সেইটো ইয়াতে চুজ কৰিব লাগিব সাপোজ মই ইয়াৰ পৰা যিকোনো এটা চুজ কৰি ল'লোঁ আৰু তাৰপিছত তোমালোকে ইয়াতে কি দিব লাগিব কমিউনিকেশ্যনৰ কাৰণে তোমালোকৰ মেৰিট লিষ্টত নাম আহিলে তোমালোকক যাতে কণ্টেক্ট কৰিব পাৰে সেইকাৰণে এটা কণ্টেক্ট নম্বৰ দিব লাগিব যোনটো ইয়াতে তুমি টাইপ কৰি দিব লাগিব দি পেলাই নেক্সট কৰিব লাগিব তো এইটো তোমালোকে কৰি ল'বা নেক্সট কি কি ডিটেইলছ দিব লাগে তোমালোকে চাবা মই ছাবমিট নকৰোঁ কাৰণ মোৰ ইয়াতে ডিটেইলছ নাই তোমালোকৰ কোনবাৰহে আছে মই কোনোবা এটা ৰেণ্ডমলি যদি সিলেক্ট কৰি ছাবমিট কৰি দিওঁ ফাৰ্দাৰ তোমালোকে ছাবমিট কৰিব নোৱাৰিবা এইটো এটা প্ৰব্লেম কৰি আছে সো আজি ভিডিঅ'টো এইখিনি আছিলে তোমালোকে চাই পেলাই কৰিবা যদি বুজি পোৱা নাই কোনোবাই মোক কমেণ্ট কৰিবা বা ইনষ্টাগ্ৰাম